আকল মস্ত কৰিলে দিতি নতনয় আকো মধিলা তুমি হৰি কৃপাময় হে সত্যমূৰ্তি তো তব তাৰ হেতু হব হবে সংসাৰ ৰূপা হে যাওঁ তৰ গুণ নিমল হাতত বোলে কাই লোলে তাক দানৱ দুজন হে ৰাম বোলে কাই ৰদৈ পুখুৰীৰ পাৰত অনুষ্ঠিত ভাগৱত পাঠ আৰু ভাওনা অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি আয়োজন কৰা এই মহৎ অনুষ্ঠানত উপবিষ্ট মোৰ অতিকে শ্ৰদ্ধাৰ নমস্য ভকত বৈষ্ণৱসকল আই মাতৃসকল কিন্তু অংকীয়া নদীৰ তাৎপৰ্য যদি আমি চাওঁ আমি দেখা পাম অংকীয়া নদৰ আমাৰ যিটো ভাষিক এটা তাৎপৰ্য আছে অংকীয়া নদৰ সাংস্কৃতিক তাৎপৰ্য আছে অংকীয়া নাটৰ আধ্যাত্মিক তাৎপৰ্য আছে নাটখন হৈছে মৎস্য অৱতাৰ আৰু চাৰিবিধ উদ্ধাৰ ইয়াত নিশ্চয় সম্ভৱতঃ মই এতিয়ালৈকে উপভোগ কৰা এইখন একমাত্ৰ নাট বা নাটক বা ভাওনা য'ত নেকি ভগৱান শ্ৰীকৃষ্ণৰ বা বিষ্ণুৰ তিনিটা অৱতাৰ আছে তেখেতৰ যিটো সচৰাচৰ অৱতাৰ বিষ্ণু অৱতাৰ তাৰপিছত মৎস্য অৱতাৰ অৱতাৰ লগে লগে তিনিটা পৰিয়ালৰ কথা আছে ভগৱান বিষ্ণুৰ পৰিয়াল তাৰ লগে লগে এই যে ব্ৰহ্মাৰ পৰিয়াল আৰু তাৰ লগে লগে সত্যব্ৰত ৰজা সত্যব্ৰতৰ বা মায়াৰ পৰিয়াল এই যে লক্ষ্মীৰ যি এটা প্ৰতিযোগিতা নিজৰ পৰিয়ালত নিজৰ স্বামীখিনি কৰিছে স্বামীৰ বিপৰীতে গৈ যেনে এটা প্ৰতিযোগিতাত নামি পৰিছে সৃষ্টিৰ প্ৰতিযোগিতাত ইন্দ্ৰ কেতিয়াবা তেওঁ নিজৰ তেওঁ সেই তেখেতে এনেকৈ ক'ব বিচাৰে ইন্দ্ৰময় সৰগৰ এই অমরাবতী আমার এই সাম্রাজ্য প্রকৃতির সমস্ত রূপ অসুৰভাৱে যিবিলাক দেখিব অসুৰৰ যি তাণ্ডৱ যিবিলাক তেওঁলোকৰ তাণ্ডৱ বা তেওঁলোকৰ যেনেকুৱা ত্ৰাসৰ সৃষ্টি কৰে ভুজংগই কি ক'ব ভুজংগই ক'ব এনে কৈছে বিশ্ব ব্ৰহ্মাণ্ড ৰসৰ সৃষ্টি কৰিছ যক্ষ ৰাজ্যৰ একো ছত্ৰী